নমস্কাৰ স্বাগতম জনাইছো আপোনালোক সকলোকে মোৰ চেনেললৈ আৰু এই ভিডিঅ'লৈ আপোনালোক সকলোকে মোষ্ট ওয়েলকাম। আজি এই ভিডিঅ'ৰ জৰিয়তে কন্যা ৰাশিৰ 2026 বৰ্ষৰ মে মাহৰ বাবে টেৰট কাৰ্ড ৰিডিং আপোনালোকৰ সন্মুখলৈ লৈ আহিছো। প্ৰতিটো ৰাশিৰ বাবে টেৰট কাৰ্ড ৰিডিং মোৰ এই চেনেলত পাব্লিক কৰা হ'ব। আজি এই ভিডিঅ'ৰ জৰিয়তে কন্যা ৰাশিৰ মে মাহৰ গুৰুত্বপূৰ্ণ দিশসমূহ যেনে তেওঁলোকৰ কেৰিয়াৰ, স্বাস্থ্য, শিক্ষা, চাকৰি, ব্যৱসায়, ব্যক্তিগত সম্পৰ্কসমূহ লগতে ওভাৰঅল ৱেলথ অৰ্থাৎ এই মে মাহত এই 2026 বৰ্ষৰ মে মাহত কন্যা ৰাশিৰ জাতক জাতিকাৰ কি বিশেষ লাভ বা লোকচান হ'ব তাৰ ওপৰত আপোনালোকৰ দৃষ্টিগোচৰ কৰিবলৈ চেষ্টা কৰা হ'ব। লগতে এই টেৰট কাৰ্ড ৰিডিং হ'ব টোটেলি সাইকিক ৰিডিং। তেন্তে আহক পলম নকৰি প্ৰভুৰ নাম লৈ কন্যা ৰাশিৰ এই মে মাহটো কেনেদৰে পাৰ হ'ব তাক আজি টেৰট কাৰ্ডৰ জৰিয়তে বিশ্লেষণ আৰম্ভ কৰোঁ। কন্যা ৰাশিৰ জাতক জাতিকাসকলক এই মে মাহত যথেষ্ট অভাৰ থিংকিং কৰা দেখিবলৈ পোৱা গৈছে। কোনো বিষয়ত আপোনালোকে যেন দৰকাৰতকৈ বেছি চিন্তা কৰিছে আৰু মনলৈ কিছু ঋণাত্মক চিন্তা, নেগেটিভ থটছ এই সময়ত হয়তো আহিব পাৰে, যাৰ বাবে আপোনাৰ এই মাহত ক'বলৈ গ'লে স্বাস্থ্যৰ ক্ষেত্ৰত যথেষ্ট প্ৰভাৱ পৰিব পাৰে। আপোনালোকৰ স্বাস্থ্য এই মাহত কিছু বেয়াৰ ফালে ঢাল খোৱা মই দেখিবলৈ পাইছোঁ। অতিৰিক্ত চিন্তা কৰাৰ বাবে আপোনালোকৰ হয়তো এই মাহত বিপিৰ সমস্যা হ'ব পাৰে বা শৰীৰৰ বিভিন্ন ধৰণৰ সমস্যা যেনে হৰম'নেল ইমবেলেঞ্চ ইত্যাদিৰ নিচিনা সমস্যা হয়তো হ'ব পাৰে। নতুবা কাৰোবাৰ হয়তো এই মাহত যথেষ্ট ৱেইট গেইন হ'ব পাৰে, যথেষ্ট ওজন বাঢ়িব পাৰে। গতিকে আপোনালোকে নিজৰ মনৰ পৰা নেগেটিভ থটছসমূহ, ঋণাত্মক চিন্তাসমূহ আঁতৰাই দিয়ক। এটা পজিটিভ মাইণ্ডছেট লৈ যদি আপোনালোকে মাহটো আৰম্ভ কৰে তেন্তে নিশ্চয় আপোনালোকে সকলো ক্ষেত্ৰতে সুখী আৰু শান্তি লাভ কৰিবলৈ সক্ষম হ'ব। সি যি কি নহওক, কেৰিয়াৰ বা ফাইনেন্সৰ ক্ষেত্ৰত যদি চাওঁ, এই মাহত আপোনালোকে নিজৰ কেৰিয়াৰৰ ক্ষেত্ৰত উন্নতি কৰিবলৈ সক্ষম হৈছে। হয়তো যিমানখিনি আশা কৰিছিল সিমানখিনি নহ'ব পাৰে, কিন্তু চাকৰিৰ ক্ষেত্ৰত এই মাহত আপোনালোকৰ হয়তো ভবা ধৰণৰ প্ৰমোচন নহ'ব পাৰে বা বিচৰা ঠাইটোতো আপোনালোকৰ ট্ৰেন্সফাৰ নহ'ব পাৰে। সি যি কি নহওক, চাকৰিত আপোনালোকৰ মাজত ক্ৰিয়েটিভিটি দেখিবলৈ পোৱা গৈছে। চাকৰিৰ ক্ষেত্ৰত আপোনালোকে নিজৰ প্ৰজেক্টৰ কামতে হওক বা আপোনালোকে নিজৰ প্ৰেজেণ্টেশ্যনৰ কামতে হওক, অৰ্থাৎ নিজৰ কৰ্মসমূহ সুন্দৰকৈ প্ৰকাশ কৰাৰ ক্ষেত্ৰত আপোনালোকে কিন্তু বেলেগৰ পৰা প্ৰশংসা পাবলৈও, অৰ্থাৎ নিজৰ বছৰ পৰা প্ৰশংসা পাবলৈও হয়তো সক্ষম হ'ব পাৰে। আৰু বেপাৰ বাণিজ্যৰ ক্ষেত্ৰত এই মাহত আপোনালোকৰ নিজৰ ক্লায়েণ্টছৰ লগত এক সুন্দৰ সম্পৰ্ক গঢ়ি উঠা দেখিবলৈ পোৱা গৈছে। এই মাহত ক'বলৈ গ'লে বেপাৰ বাণিজ্যৰ জৰিয়তে আপোনালোকৰ হাতলৈ কিন্তু টকা পইচা আহিব, কিন্তু আপোনালোকে হয়তো যিমানখিনি আশা কৰিছিল সিমানখিনি নাহিলেও মোৰ দেন 40% অৰ্থাৎ ধৰি লওক 40-50%তকৈ বেছি আপোনালোকে আশা কৰা ধৰণৰ হয়তো টকা পইচা হাতলৈ আহিব পাৰে। সি যি কি নহওক, এই মাহত কিন্তু বহুতে সম্পত্তি, নতুন সম্পত্তি ক্ৰয়ো কৰিব পাৰে। লগতে এই মাহত আপোনালোকৰ ঘৰুৱা সুখ শান্তি যথেষ্ট অব্যাহত থকা দেখিবলৈ পোৱা গৈছে। এই মাহত আপোনালোকৰ নিজৰ কনিষ্ঠ ভাতৃ ভগ্নীৰ লগত সুমধুৰ সম্পৰ্ক স্থাপন হোৱা দেখিবলৈ পোৱা গৈছে। লগতে আপোনালোকৰ জ্যেষ্ঠ ভাতৃ ভগ্নী যদি আছে, আপোনালোকৰ বাইদেউৰ লগত, আপোনালোকৰ দাদাৰ লগতো সুন্দৰ সম্পৰ্ক স্থাপন কৰা দেখিবলৈ পোৱা গৈছে। আপোনালোকৰ পিতৃ মাতৃ উভয়ৰ লগত সুন্দৰ সম্পৰ্ক স্থাপন হোৱা দেখিবলৈ পোৱা গৈছে। আৰু আপোনালোকৰ পিতৃ মাতৃয়ে, বিশেষকৈ আপোনালোকৰ পিতৃয়ে এই মাহত জীৱনৰ বিভিন্ন ক্ষেত্ৰত আপোনালোকক যথেষ্ট সৎ উপদেশ দিয়া, এক ভাল গাইডেন্স দিয়া দেখিবলৈ পোৱা গৈছে। ক'বলৈ গ'লে এই মাহত আপোনালোকে নিজৰ পিতৃৰ উপদেশৰ জৰিয়তে নিজৰ কেৰিয়াৰৰ ক্ষেত্ৰত যথেষ্ট উপকৃত হোৱা দেখিবলৈ পোৱা গৈছে। লগতে এই মাহত শিক্ষাৰ্থীসকলক শিক্ষাৰ ক্ষেত্ৰত কঠোৰ পৰিশ্ৰম কৰা দেখিবলৈ পোৱা গৈছে। যিকোনো উপায়েৰে আপোনালোকে, মই ভাল উপায়ৰ কথাই কৈছোঁ, একো চিটিং কৰাৰ কথা অৱশ্যে কোৱা নাই, অৰ্থাৎ কঠোৰ পৰিশ্ৰমৰ জৰিয়তে দিন ৰাত একাকাৰ কৰি শিক্ষাৰ্থীসকলে শিক্ষাৰ ক্ষেত্ৰত তেওঁলোকৰ পৰীক্ষাত ভাল নম্বৰ পাবলৈ, ভাল মাৰ্কছ পাবলৈ, ভাল স্কৰিং পাবলৈ যথেষ্ট নিজৰ ফালৰ পৰা প্ৰচেষ্টা আগবঢ়োৱা দেখিবলৈ পোৱা গৈছে। আৰু এই ক্ষেত্ৰত কিন্তু শিক্ষাৰ্থীসকলক যথেষ্ট সফলতা লাভ কৰা দেখিবলৈ পোৱা গৈছে। আপোনালোকে নিজৰ ৰিজাল্টছৰ বাবে, নিজৰ কেপেবিলিটিৰ বাবে, নিজৰ সক্ষমতাৰ বাবে আপোনালোকে নিজৰ টিচাৰ্ছৰ পৰা, নিজৰ মেণ্টৰ্ছৰ পৰা, নিজৰ অভিভাৱকৰ পৰা, নিজৰ ফ্ৰেণ্ড চাৰ্কলৰ পৰা যথেষ্ট প্ৰশংসা পোৱা, এপ্ৰিচিয়েট পোৱা দেখিবলৈ পোৱা গৈছে। লগতে আপোনাৰ যদি সন্তান আছে
এই মাহত আপোনাৰ সন্তানক কিন্তু আপুনি চোকা নজৰ দিব, বিশেষকৈ যিসকল বিল' 18 years অৰ্থাৎ যিসকলৰ 18 বছৰ সম্পূৰ্ণ হোৱা নাই তেওঁলোকৰ অভিভাৱকসকলে কিন্তু নিজৰ সন্তানক বিশেষ নজৰ দিব, কিয়নো এই মাহত আপোনাৰ সন্তানে হয়তো বেয়া সংগৰ প্ৰভাৱতো পৰিব পাৰে, কুসংগৰ প্ৰভাৱত পৰিব পাৰে, বা তেওঁলোকৰ মাজত হয়তো আপুনি গম নোপোৱাকৈ কিবা বেয়া অভ্যাস গঢ়ি উঠিব পাৰে, বা এই মাহত আপোনাৰ সন্তানে হয়তো মিঠা বেছিকৈ খাব পাৰে, চেনি জাতীয় পদাৰ্থ হয়তো বেছিকৈ সেৱন কৰিব পাৰে, নতুবা এই সময়ছোৱাত হয়তো তেওঁ দুষ্ট সংগৰ প্ৰভাৱত পৰি বিড়ি চিগাৰেট খোৱাৰ নিচিনা কৰ্মটো হয়তো ইনভলভ হ'ব পাৰে। গতিকে এইবোৰ ক্ষেত্ৰত আপুনি সন্তানক বিশেষভাৱে নজৰ দিব, আৰু সন্তানে যদি কিবা ভুল কৰে আপুনি মৰমেৰে দৃষ্টান্ত দাঙি ধৰি, উদাহৰণ দাঙি ধৰি তেওঁক বুজাবলৈ চেষ্টা কৰিব, ঘৰতে এক সুন্দৰ পৰিৱেশৰ সৃষ্টি কৰিব। সন্তানক যদি আপুনি দাবী ধমকি দি বুজাবলৈ চেষ্টা কৰে, সন্তানৰ ওপৰত যদি আপুনি বেছি ষ্ট্ৰিক্ট হয়, তেন্তে আপোনাৰ সন্তানে কিন্তু নিজৰ পথৰ পৰা আঁতৰি যোৱা দেখিবলৈ পোৱা গৈছে। গতিকে সন্তানৰ ক্ষেত্ৰত আপুনি মৰমেৰে কিন্তু শাসনেৰে বুজাবলৈ চেষ্টা কৰিব, যাতে সন্তানে আপোনাৰ কথাবোৰ ভালদৰে বুজিবলৈ সক্ষম হয়। সি যি কি নহওক, যিসকল প্ৰেমৰ সম্পৰ্কত আছে, যিসকল নিজৰ ব্যক্তিগত সম্পৰ্কত আছে, আৰু যিসকলৰ প্ৰেমৰ সম্পৰ্ক বহুদিনীয়া, এই মাহত কিন্তু আপোনাৰ প্ৰেমিক বা প্ৰেমিকাই, মই সকলোৰে ক্ষেত্ৰত নকওঁ, আজিৰ ভিডিঅ' চোৱা হয়তো 20-30% হ'ব পাৰে, তেওঁলোকৰ প্ৰেমিক বা প্ৰেমিকাই হয়তো আপোনালোকক ঠগিব পাৰে, আপোনালোকক ফ্লাৰ্ট কৰিব পাৰে, আপোনালোকক বিট্ৰে কৰিব পাৰে, কিয়নো মই ইয়াত বিট্ৰেল এনাৰ্জি, চিটিং এনাৰ্জি প্ৰেমৰ ক্ষেত্ৰত যথেষ্ট দেখিবলৈ পাইছোঁ। আপুনি গম নোপোৱাকৈ হয়তো তেওঁ বেলেগৰ লগত সময় পাৰ কৰিব পাৰে, বা বেলেগকো তেওঁ হয়তো কমিটমেণ্ট দিব পাৰে, কথা দিব পাৰে, আৰু সেইবাবে এই মাহত আপোনালোকে নিজৰ প্ৰেমিক প্ৰেমিকাৰ কাৰ্যকলাপৰ ওপৰত ভালদৰে নজৰ দিব। হয়তো ছ'চিয়েল মিডিয়াৰ থ্ৰু তেওঁ বেলেগৰ জৰিয়তে কিবা সম্পৰ্ক গঢ়ি তুলিবলৈ চেষ্টা কৰিব পাৰে। গতিকে আপুনি প্ৰেমৰ ক্ষেত্ৰত নিজকে সৰ্বোচ্চ উজাৰি নিদিব, আপোনাৰ প্ৰেমিক বা প্ৰেমিকাক ভালদৰে আপুনি লক্ষ্য কৰিহে ভৱিষ্যতৰ ক্ষেত্ৰত এক সিদ্ধান্ত ল'ব। আৰু এই মাহত যিমান পাৰে আপোনালোকে নিজৰ আৱেগ অনুভূতিসমূহ এক সীমাত ৰাখিবলৈ চেষ্টা কৰিব, তেতিয়া আপোনালোকে ভৱিষ্যতৰ দিনত অন্তৰত আঘাত নাপায়। আৰু যিসকল ছিংগল হৈ আছে, এই মাহত তেওঁলোকৰ জীৱনত হয়তো নতুন প্ৰেমৰ প্ৰস্তাৱ আহিব পাৰে, বা নতুন ব্যক্তি আপোনালোকে হয়তো এপ্ৰ'চ কৰিব পাৰে, মুখামুখি হ'ব পাৰে, আৰু সেই ব্যক্তিজনক লৈ কিন্তু আপোনালোকে বহুত দূৰলৈ চিন্তা কৰা দেখিবলৈ পোৱা গৈছে। অৱশ্যে সকলো ক্ষেত্ৰতে এই মাহত আপোনালোকে ভাল লগা ব্যক্তিজনৰ পৰা যদিও তেওঁ সন্মুখীন হয়, তেওঁৰ পৰা যে কিবা এক ভাল কমিটমেণ্ট পাব বা প্ৰপ'জেল পাব, তেনেকুৱাও কিন্তু আশা কৰিব নোৱাৰি। সি যি কি নহওক, এই মাহত যিসকলে বেংকৰ পৰা লোন এপ্লাই কৰে, তেওঁলোকৰ এই লোন চেংচন হোৱা দেখিবলৈ পোৱা গৈছে যদিও ঋণ পৰিশোধ কৰাৰ সময়ত, অৰ্থাৎ লোন দিয়াৰ সময়ত, EMI দিয়াৰ সময়ত আপোনালোকক কিন্তু কিছু চিন্তাত পৰা দেখিবলৈ পোৱা গৈছে। আপোনালোকৰ দৈনন্দিন জীৱন যাত্ৰাত যে এই EMI মাহে মাহে দিওঁতে কিছু ব্যাঘাত সৃষ্টি হ'ব, আপোনালোকৰ জীৱনটো স্মুথলি চলাই নিয়াৰ ক্ষেত্ৰত আপোনালোকে যেন ফাইনেন্সিয়েলি কিছু অসুবিধাৰ সন্মুখীন হ'ব, আৰ্থিকভাৱে কিছু অসুবিধাৰ সন্মুখীন হ'ব, তেনেধৰণৰ কিন্তু মনোভাৱৰো আপোনাৰ মনত সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। সি যি কি নহওক, এই মাহত যিসকলে শ্বৰ্টকাট আৰ্নিং মেথড এডপ্ট কৰে, অৰ্থাৎ যিসকলে মিউচুৱেল ফাণ্ড, শ্বেয়াৰ মাৰ্কেটৰ জৰিয়তে বা অন্যান্য চ'ৰ্চত টকা পইচা জমা থৈ অধিক লাভৱান হ'ম বুলি ভাবিছে, কিন্তু তেওঁলোকে এই ক্ষেত্ৰত বিপদত পৰিব পাৰে। গতিকে এই সময়ছোৱাত, বিশেষকৈ মে' মাহত আপোনালোকে যদি হাই ইনভেষ্টমেণ্ট কৰিম বুলি ভাবিছে, তেন্তে আপোনালোকে ভালদৰে অধ্যয়ন কৰিহে এই ক্ষেত্ৰত আগবাঢ়িব। আৰু মই এয়াই গাইডেঞ্চ দিওঁ যে এই মাহত আপোনালোকে হাই ইনভেষ্টমেণ্ট ক'তো নকৰাই ভাল। কিন্তু কি নহওক, এই মাহত যদি আপোনালোকে লিগেল মেটাৰ্ছৰ ক্ষেত্ৰত কিবা ইনভলভ হয়, তেন্তে এই ক্ষেত্ৰত, অৰ্থাৎ কোৰ্ট কাছাৰী মোকদ্দমাৰ ক্ষেত্ৰত কিন্তু আপোনালোকে এটা ভাল ৰিজাল্ট লাভ কৰা দেখিবলৈ পোৱা নাই। গতিকে যিমান পাৰে কোৰ্ট কাছাৰী মোকদ্দমাৰ পৰা আপোনালোকে দূৰত থাকিব। আৰু বহুদিন ধৰি যদি আপোনালোকৰ কিবা কোৰ্ট কাছাৰী মোকদ্দমা চলি আছে, তেন্তে এই ক্ষেত্ৰত কিন্তু আপোনালোকে ভালদৰে আগবঢ়া, অৰ্থাৎ এক ভাল ৰিজাল্ট লাভ কৰা দেখিবলৈ পোৱা নাই। হয়তো আপোনালোকক যিসকলে সাক্ষী দিম বুলি কৈছিল, তেওঁলোকে হয়তো সঠিক সময়ত উপস্থিত নাথাকিব, নতুবা এই সময়ছোৱাত হয়তো আপোনাৰ উকিলজনেও আপোনাক হয়তো সিমান ভালদৰে তেওঁৰ ফালৰ পৰা প্ৰচেষ্টা আগবঢ়োৱা নাই, যাৰ বাবে হয়তো
আপুনি কেক জিকাৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে সেই যে কি নহওক এই মাহত কিন্তু আপোনাৰ শত্ৰু বঢ়াৰ সম্ভাৱনা আছে আৰু আপোনালোকৰ ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত মই কিন্তু সেই শত্ৰু দেখিবলৈ পাইছোঁ গতিকে এই মাহত আপোনালোকে নিজৰ শত্ৰুৰ পৰা সাৱধান হৈ থাকিব আৰু শত্ৰুৰ লগত বেছি যুক্তি তৰ্ক কৰি নিজৰ সময় নিজৰ শক্তি খৰচ নকৰিব আপোনালোকে যদি নিজৰ শত্ৰুৰ বিষয়ে গম পায় তেন্তে তেনে শত্ৰুৰ পৰা আপোনালোকে এটা দূৰত্ব মেইনটেইন কৰিবলৈ চেষ্টা কৰক হয়তো সেই ব্যক্তিজন আপোনাৰ আপোন ব্যক্তিয়ে হ'ব পাৰে আপোনাৰ বন্ধুবৰ্গৰ মাজতো হ'ব পাৰে বা আপোনাৰ পৰিয়ালৰ ভিতৰৰ কোনোবা ব্যক্তি হ'ব পাৰে সেই ব্যক্তিৰ লগত আপোনালোকে যিমান পাৰে সম্পৰ্ক সেট কৰি নিজৰ মাইণ্ডছেটটো পজিটিভ কৰি ৰাখিবলৈ চেষ্টা কৰক কিয়নো যুক্তি তৰ্ক কৰিলে আপোনাৰ মাইণ্ডছেট অটোমেটিক নেগেটিভ হ'ব আপোনাৰ শক্তি ক্ষয় হ'ব গতিকে তেনে ব্যক্তিৰ পৰা আঁতৰি আপুনি ফুললি নিজৰ কামতে কনচেনট্ৰেট কৰক তেতিয়াহে মাহটোত আপোনালোকে ভবা ধৰণে আগবাঢ়িবলৈ সক্ষম হ'ব লগতে যিসকল সাংসাৰিক এই মাহত আপোনালোকৰ নিজৰ সংসাৰ ক্ষেত্ৰত সুখ আৰু শান্তি অব্যাহত থকা দেখিবলৈ পোৱা গৈছে এই মাহত আপোনালোকৰ হাজবেণ্ড বা ৱাইফৰ লগত বণ্ডিং অত্যন্ত ষ্ট্ৰং হোৱা অত্যন্ত সম্পৰ্ক গাঢ় হোৱা দেখিবলৈ পোৱা গৈছে পৰস্পৰে পৰস্পৰৰ লগত সময় পাৰ কৰা দেখিবলৈ পোৱা গৈছে আৰু এই মাহত আপোনাৰ ঘৰত হয়তো কিবা উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হ'ব পাৰে হয়তো ঘৰত কিবা বাৰ্থডে পাৰ্টি সেলিব্ৰেশ্যন নতুবা এনিভাৰ্চাৰী সেলিব্ৰেশ্যনো হ'ব পাৰে আৰু এই মাহত ক'বলৈ গ'লে আপোনালোকে নিজৰ বন্ধুবৰ্গৰ লগতে হওক নিজৰ পৰিয়ালৰ লগতে হওক এক সুখৰ সুমধুৰ সময় অতিবাহিত কৰা দেখিবলৈ পোৱা গৈছে আৰু এই মাহত হয়তো আপোনালোকে দূৰ ভ্ৰমণ কৰিবও পাৰে এই মাহত আপোনালোকে নিজৰ ফেমিলিৰ লগত হয়তো দূৰলৈ যাত্ৰা কৰিবও পাৰে আৰু এই যাত্ৰাৰ জৰিয়তে আপোনালোকে যথেষ্ট মিঠা অভিজ্ঞতা লাভ কৰা দেখিবলৈ পোৱা গৈছে হয়তো বৰ্তমান সময়ত আপোনালোকে যদি নিজৰ ফেমিলিৰ লগত যাত্ৰা কৰে ভৱিষ্যতৰ দিনত আপোনাৰ এয়া হয়তো এক সুমধুৰ স্মৃতি হিচাপে নিজৰ মানসপটত থাকি যাব সেই যে কি নহওক এই মাহত আপোনালোকৰ কিন্তু বাহ্যিক সৌন্দৰ্য অত্যন্ত আকৰ্ষণীয় হোৱা দেখিবলৈ পোৱা গৈছে আপোনালোকৰ স্কিনৰ যথেষ্ট গ্ল' হ'ব বহুতৰ হয়তো এই মাহত মাছলছ বিল্ড হ'ব সুন্দৰ আপোনাৰ মাছলছ গঠন হ'ব তাৰ জৰিয়তে কিন্তু আপুনি এই মাহত অৰ্থাৎ নিজৰ সৌন্দৰ্যৰ জৰিয়তে আপোনালোকে হয়তো এই মাহত বহুতক আকৰ্ষিত কৰিব পাৰে সেই যে কি নহওক যিসকল ছাত্ৰ ছাত্ৰীয়ে উচ্চ শিক্ষা লাভ কৰাৰ বাবে দূৰলৈ যোৱাৰ কথা চিন্তা কৰিছে বা ঘৰৰ পৰা বহুত দূৰত পঢ়াৰ কথা চিন্তা কৰিছে এই মাহত তেওঁলোকৰ সেই মনৰ আশা পূৰণ হোৱা দেখিবলৈ পোৱা গৈছে শিক্ষাৰ্থীসকলে এই মাহত যিসকলে বিশেষকৈ কোনো বিষয়ত গভীৰভাৱে অধ্যয়ন কৰি আছে গভীৰভাৱে গৱেষণা কৰি আছে এই ক্ষেত্ৰত কিন্তু আপোনালোকে যথেষ্ট উন্নতি কৰা যথেষ্ট বেলেগৰ পৰা প্ৰশংসা পাবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা গৈছে লগতে যিসকল ছ'চিয়েল ইনফ্লুৱেঞ্চাৰ এই মাহত আপোনালোকে যি ধৰণৰ ভাবিছিল যে আপোনালোকৰ ছ'চিয়েল প্লেটফৰ্মত গ্ৰ'থ হ'ব ডেভেলপ হ'ব আপোনালোকৰ কিন্তু নিজৰ ছ'চিয়েল প্লেটফৰ্মত সিমানখিনি উন্নতি হোৱা দেখিবলৈ পোৱা নাই বৰ্তমান যুগ হৈছে প্ৰতিযোগিতাৰ যুগ গতিকে ছ'চিয়েল মিডিয়াত আপোনালোকে নিজৰ স্থিতি ষ্ট্ৰং কৰিবৰ বাবে অৰ্থাৎ ছ'চিয়েল মিডিয়াৰ জৰিয়তে আপোনালোকে যদি নিজৰ নেম ফেম আৰু হোৱাটো বিচাৰিছে তেন্তে আপোনালোকে নিজৰ প্ৰডাক্ট নলেজৰ উপৰিও অৰ্থাৎ নিজৰ বিষয়বস্তুৰ ওপৰত জ্ঞান থকাৰ উপৰিও আপোনালোকে টেকনিকেল নলেজৰ ওপৰতো জোৰ দিবলৈ চেষ্টা কৰক কিয়নো মই আপোনালোকৰ এই মাহত নলেজ ঠিকেই দেখিছোঁ আপোনালোকৰ জ্ঞান ঠিকেই আছে আপোনালোকে অধ্যয়নো কৰিছে কিন্তু এই মাহত আপোনালোকৰ বিশেষকৈ যিসকলে ছ'চিয়েল প্লেটফৰ্মত কাম কৰি আছে আপোনালোকৰ সম্ভৱ এই সময়ত টেকনিকেল নলেজ কিছু কম আছে আপোনালোকে ইয়াৰ জৰিয়তে নিজৰ টেকনিকেল নলেজ বঢ়াবৰ বাবে চেষ্টা কৰক তেতিয়া নিশ্চয় আপোনালোকৰ যি সৃষ্টিৰাজি আছে আপোনালোকৰ যি ক্ৰিয়েটিভিটি আছে তাৰ জৰিয়তে হয়তো আপোনালোকে বহুতৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হ'ব লগতে এই মাহত আপোনালোকৰ নিজৰ বন্ধুবৰ্গৰ লগত সুমধুৰ সম্পৰ্ক স্থাপন হ'ব বহুতো ক্ষেত্ৰত আপোনালোকে নিজৰ বন্ধুবৰ্গৰ জৰিয়তে যথেষ্ট সহায়ৰ হাত লাভ কৰা দেখিবলৈ পোৱা গৈছে লগতে যিসকলে বিবাহৰ বাবে পাত্ৰ বা পাত্ৰী বিচাৰি আছে তেওঁলোকে কিন্তু এই মাহত উপযুক্ত অৰ্থাৎ নিজে মনে ভবা ধৰণৰ পাত্ৰ বা পাত্ৰীৰ বিবাহৰ বাবে পাবলৈ সক্ষম হ'ব পাৰে আৰু এই ক্ষেত্ৰত আপোনালোকে বন্ধুৰ ৰেফাৰেন্সত কিন্তু বহুতো ব্যক্তিক এপ্ৰ'চ কৰিব পাৰে গতিকে এই মাহত আপোনালোকে নিজৰ বন্ধুবৰ্গৰ জৰিয়তে নিজৰ কেৰিয়াৰ ক্ষেত্ৰতে হওক নিজৰ বিজনেছৰ ক্ষেত্ৰতে হওক বা নিজৰ ব্যক্তিগত জীৱনৰ ক্ষেত্ৰতে হওক এটা ভাল নেটৱৰ্কিং চেনেল গঢ়ি তুলিবলৈ চেষ্টা কৰক লগতে এই মাহত কন্যা ৰাশিৰ জাতক জাতিকাৰ কি ডিজায়াৰ বা কি ইচ্ছা থাকি যাব যিটো হয়তো পূৰণ নহ'ব সেয়া কি জানেনে সেয়া হৈছে আপোনালোকৰ আপোন মানুহৰ লগত সময় পাৰ কৰা অৰ্থাৎ এই মাহৰ শেষৰ ফালে আপোনালোকৰ এনেকুৱা অনুভৱ হ'ব যে কিছুমান আপোনাৰ হয়তো অত্যন্ত বুকুৰ আপোন মানুহ আছে আপোনালোকৰ হৃদয়ৰ একেবাৰে কাষৰ মানুহ আছে যিসকলৰ পৰা হয়তো আপোনালোকে বহুদিন দূৰত আছে যিসকলৰ হয়তো সংগ আপোনালোকে বহুদিন লাভ কৰিবলৈ সক্ষম হোৱা নাই গতিকে তেনেকুৱা ব্যক্তি যদি আপোনাৰ জীৱনত আছে আৰু তেনে ব্যক্তিৰ পৰা যদি আপোনালোকে বহুদিন দূৰত আছে
হয়তো সেই ব্যক্তিৰ লগত আপোনাৰ কিছু অভিমান হ'ব পাৰে তেন্তে এই সময়ছোৱাত এই মে মাহত আপোনালোকে নিজৰ মনৰ সকলো অভিমান ত্যাগ কৰি সেই ব্যক্তিজনক অনতিপলমে যোগাযোগ কৰিবলৈ তেওঁক লগ কৰিবলৈ তেওঁৰ লগত কিছু মধুৰ সময় অতিবাহিত কৰিবলৈ চেষ্টা কৰক যাৰ জৰিয়তে আপোনালোকৰ নিজৰ মাইণ্ডছেট যথেষ্ট পজিটিভ হ'ব আৰু এটা কথা জানিব আপোনালোকৰ নিজৰ মাইণ্ডছেট যিমানে পজিটিভ হ'ব সিমানে আপোনালোকে নিজৰ কৰ্মৰ ক্ষেত্ৰত নিজৰ কামৰ ক্ষেত্ৰত ফুল্লি কনচেন্ট্ৰেট কৰিবলৈ সক্ষম হ'ব এতিয়া যদি টেৰৰ গাইডেন্সৰ কথা কওঁ টেৰৰ গাইডেন্সৰ বাবে কাৰ্ড আহিছে 10 of Wands অৰ্থাৎ কন্যা ৰাশিৰ জাতক জাতিকাসকল আপোনালোকৰ জীৱনত খুব সম্ভৱ হয়তো কৰ্মৰ বোজা আৰু বাঢ়িবলৈ গৈ আছে হয়তো আপোনালোকৰ ব্যক্তিগত জীৱনৰ ক্ষেত্ৰতে হওক বা আপোনাৰ কেৰিয়াৰ ক্ষেত্ৰতে হওক আপোনাৰ প্ৰফেশ্যনেল লাইফৰ ক্ষেত্ৰতে হওক হয়তো আপোনালোকে আৰু কৰ্মৰ বোজা ল'বলগীয়া হ'ব পাৰে হয়তো আপোনালোকৰ ৱৰ্ক প্ৰেছাৰ আৰু বাঢ়ি যাব পাৰে গতিকে বৰ্তমানৰ পৰা আপোনালোকে ফিজিকেলি মেণ্টেলি আপোনালোকে শাৰীৰিকভাৱে মানসিকভাৱে এনেকুৱাকৈ প্ৰস্তুত কৰি লওক যাতে জীৱনত সকলো প্ৰত্যাহ্বানমূলক পৰিস্থিতি আপোনালোকে অভাৰকাম কৰি সুন্দৰকৈ এটা পজিটিভ মাইণ্ডছেট লৈ আগবাঢ়ি যাবলৈ যাতে সক্ষম হয় তেনে কন্যা ৰাশিৰ জাতক জাতিকাসকল এয়া হ'ল 2026 বৰ্ষৰ মে মাহৰ বাবে আপোনালোকৰ টেৰট কাৰ্ড ৰিডিং আজিৰ এই ৰিডিঙৰ এনাৰ্জিৰ লগত আপোনাৰ এনাৰ্জি যদি ৰেজনেট কৰিছে তেন্তে সৰ্বপ্ৰথমে ঈশ্বৰক আপোনাৰ আৰাধ্য দেৱতাজনক আপোনালোকে কৃতজ্ঞতা জ্ঞাপন কৰক ধন্যবাদ জ্ঞাপন কৰক লগতে মোৰ চেনেলটো লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব মনত ৰাখিব আজিৰ ৰিডিঙৰ পজিটিভ এনাৰ্জি যদি আপোনালোকে সঁচাকৈ বিচাৰিছে তেন্তে নিশ্চয় আজিৰ ভিডিঅ'টো যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰক সকলোৱে সুস্থ থাকক লগতে সদায় হাঁহি থাকক তাৰে কামনা কৰি আজিলৈ আহিছোঁ জয় শ্ৰীৰাম জয় বজৰংবলী